নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিবিউচনলৈ। মই আজি তোমালোকৰ মাজত লৈ আছোঁ ক্লাছ 7ৰ ইংৰাজীৰ প্ৰথম লেচনৰ কুৱেশ্যন আছাইনে সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনে কথা ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব আৰু কিছু বাকী আছে তোমালোকৰ যথেষ্টখিনি মই সহানুভূতি পাইছোঁ কিয়নো মই 700 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলোঁ আৰু সকলোৱে মিলি এইখিনি অতি সোনকালে কৰি দিয়ে যেন তাৰ আশা কৰিলোঁ। Activities question number 1, let's find out how much we have understood. aha বিচাৰো কিমান আমি বুজি পালো অৰ্থাৎ লেসনটো তোমালোকে কি বুজি পাইছা তাৰ ওপৰত কেইটামান কুৱেশ্যন দিছে সেই কুৱেশ্যনখিনি তোমালোকক মই বুজাই দিম তোমালোকে ভালদৰে শুনি যাব। এ হোৱাট ইজ এ হবি হবি মানে কি অৰ্থাৎ হবি মানে কি সুধিছে এনসাৰটো হ'ব এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰু হবি উত্তৰ যিবোৰ কাৰ্যই আমাক মজা আৰু আনন্দ দিয়ে সেইবোৰকে হবি বোলে অৰ্থাৎ আমি কিছুমান কাম আমি কৰি ভাল পাওঁ অৰ্থাৎ কিছুমানে হয়তো খেলি ভাল পায় কিছুমানে হয়তো পঢ়ি ভাল পায় কিছুমানে হয়তো শুই ভাল পায় কিছুমানে হয়তো ফুৰি ভাল পায় আৰু কিছুমানে হয়তো টিভি চাই ভাল পায় কিছুমানে মোবাইল চাই ভাল পায় এনেকুৱা ধৰণৰ আমাৰ সকলোৰে এটা হবি এটা ভাল লগা কাম আছে। কিছুমানে হয়তো কিছুমান উমলি জামলি ভাল পায় আমাৰ কেঁচুৱা মানে আমাৰ যিখিনি শিশুসকল আছে শিশুসকলে উমলি ভাল পায় আৰু কিছুমানে হয়তো ডাঙৰসকলে কিছুমানৰ বেপাৰ বিজনেছ কৰি ভাল পায় অৰ্থাৎ ব্যৱসায়ৰ কামত ব্যস্ত হৈ থাকি ভাল পায় সেনেকুৱা আৰু অৰ্থাৎ যোনে যিটো ভাল পায় অৰ্থাৎ যি কামটো কৰি মানুহ কিছুমান আনন্দ লাভ কৰে সেইটোৰ কথা কৈছে ইজ দ্য হবি। বি নম্বৰ হোৱাট ডু হবিজ গিভ আছ হবিয়ে ভাল পোৱা কাম আমাক কি দিয়ে এনচাৰ হবিজ গিভ আছ ফান এণ্ড জয় ফিট এণ্ড এক্টিভ হবিয়ে আমাক মজা আৰু আনন্দ দিয়ে ফিট আৰু সক্ৰিয় অৰ্থাৎ হবি অৰ্থাৎ আমাৰ যি ভাল পোৱা কাম অৰ্থাৎ আমি যদি দৌৰা কৰোঁ ৰাতিপুৱা হ'লে দৌৰিলে আমাৰ স্বাস্থ্যটো ভাল হ'ব আৰু যদি আমি জিম কৰোঁ তেনেহ'লে আমাৰ স্বাস্থ্যটো ভাল থাকিব অৰ্থাৎ যদি আমি অলপমান ফূৰ্তি কৰোঁ আৰু খেলা ধূলাৰ মাজেৰে অলপ খেলা ধূলা ধেমালি কৰোঁ তেতিয়া আমাৰ মনটো ভাল লাগে অৰ্থাৎ হবিয়ে আমাৰ আনন্দ দিয়ে আৰু নিজক ফিট অৰ্থাৎ সুস্থ শৰীৰ ৰখাত ভাল লাগে আমাৰ শৰীৰটো সক্ৰিয় হৈ থাকে সেইকাৰণে আমি কিছুমান কাম কৰিব লাগে অৰ্থাৎ আমি অকল টোপনি মাৰি থাকিলেও নহ'ব আমাৰ যিখিনি কাম কৰিলে আমাৰ শাৰীৰিকভাৱে ভাল হয় সেইখিনি আমি কৰিব লাগে। চি নম্বৰ হোৱাট ইজ দ্য পিলেটিলি হোৱাট ডিফিকাল্টলি উড ইউ ফেচ ইফ ইউ টেক আপ ফিলেটলি দাৰ্শনিক কি হয় যদি তুমি দাৰ্শনিক হোৱা তেনেহ'লে তুমি কি পৰিস্থিতিত সন্মুখীন হ'ব লাগিব। The collecting and study of a stamp in called philately উত্তৰ ডাকটিকট সংগ্ৰহ আৰু অধ্যয়ন ফিলাটেলি বোলা হয় অৰ্থাৎ এইটো ফিলাটেলি হয় এইটো মই অলপমান উচ্চাৰণ কৰি দিয়াত অলপ সেই হৈছে মই বেলেগ হয় বুলি ভাবিছিলোঁ এইটো ফিলাটেলি হয়। 3 নম্বৰ হোৱাট ইজ ইৰফান হবিজ হোৱাট ডাজ দ্য লাইক টু ডু ইৰফানৰ ভালপোৱা কামটো কি সি কি কৰি ভাল পায় এনচাৰ ইৰফান হবিজ ইজ পেইণ্টিং হি লাইক টু পেইণ্ট চিট এণ্ড লেণ্ডস্কেপছ উত্তৰটো অসমীয়াটো হৈছে ইৰফানে হবি চিত্ৰকলা তেওঁ বহি আৰু লেণ্ডস্কেপ আঁকি ভাল পাইছিল। ই নম্বৰ নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ কিছুমান ঘৰত খেলিব পৰা আৰু বাহিৰত খেলিব পৰা খেলৰ নাম লিখা এনচাৰ হ'ব চাম ইনডোৰ হবিজ আৰ কালেক্টিং ষ্টাম্প এণ্ড কইনছ লিষ্টেনিং টু মিউজিক এণ্ড ৰিডিং বুক ইটিচি চাম আউটডোৰ হবিজ আৰ এ গাৰ্ডেনিং ট্ৰেভেলিং ছুইমিং ট্ৰেকিং ফটোগ্ৰাফি ইটিচি কিছুমান ইনডোৰ মানে হৈছে আমি ভিতৰত খেলিব পৰা চখ হ'ল ডাক টিকট আৰু মুদ্ৰা সংগ্ৰহ কৰা সংগীত শুনা আৰু কিতাপ পঢ়া আমি কিছুমান আউটডোৰ মানে বাহিৰত খেলৰ কথা কৈছোঁ বাগিচাত ভ্ৰমণ সাঁতোৰ ট্ৰেকিং ফটোগ্ৰাফি আদি বাহিৰৰ হ'ল অৰ্থাৎ ক্ৰিকেট খেলো দিব পৰা খেল ধেমালি। এফ নম্বৰ হোৱাট ইজ এ কিটচেন্স গাৰ্ডেন্স পাকঘৰৰ বাগিচা মানে কি দ্য এনচাৰ দ্য কিটচেন গাৰ্ডেন্স মিনছ উই গ্ৰ' ডিয়াৰ্ছ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন্স এজ লাইক টমেটো চিলি গিনগাৰ বিনছ ইটিচি উত্তৰ ইয়াৰ অসমীয়াটো হৈছে পাকঘৰৰ বাগিচা মানে আমি তাত আমাৰ বাৰীত শাক পাচলি খেতি কৰোঁ যেনে টমাটো চিলি আদা বিন আদি। জি নম্বৰ এভৰি মৰ্ণিংছ আই ৱাটাৰ দ্য প্লেণ্টছ এণ্ড ক্লিনছ দ্য বিচ
What does beach means her? প্ৰতিদিনে ৰাতিপুৱাই মই বাগিচাত পানী দিওঁ আৰু বিছনাবোৰ পৰিষ্কাৰ কৰোঁ। এনসাৰ হ'ব Hers bed means the surface grounds on which plants stands. ইয়াত বিছনা মানে উদ্ভিদ থিয় হৈ থকা পৃষ্ঠৰ মাটি। 2 number A synonymous is a word that has the same or nearly the same meanings as another words. Example happy, joyful. সমাৰ্থক শব্দ হ'ল আন এটা শব্দৰ সৈতে একে বা প্ৰায় একে অৰ্থ থকা শব্দ। উদাহৰণ সুখী, আনন্দ। From the box below shows which words which are synonymous of the given words and write its synonymous next to the word in the blanks below. তলৰ বাক্যটোৰ পৰা এনে শব্দ বাছি লওক যিবোৰ প্ৰদত্ত শব্দৰ সমাৰ্থক আৰু তলৰ খালী ঠাইবোৰত শব্দবোৰৰ কাষৰ প্ৰতিশব্দ লিখক। Pleasure, free times, lovely, begin, energetic, grow, happiness, sporty, pretty, spare times, lunch, envelope. আনন্দ, আজৰি সময়, মৰম লগা, আৰম্ভ, শক্তিশালী, বৃদ্ধি, সুখ, খেলা ধূলাপূৰ্ণ, সুন্দৰ, আজৰি সময়, আৰম্ভ, বিবৰ্ধন। জয়, হেপিনেছ, আনন্দ, সুখ, বিউটিফুল, লাভলি, প্ৰীতি, সুন্দৰ, মৰমৰ লগা, ধুনীয়া, এক্টিভ, এনাৰ্জেটিক, সক্ৰিয়, শক্তিশালী, লিউচুৰী, ফ্ৰী টাইমছ, অৱসৰ, আজৰি সময়, ষ্টাৰ্ট, বিগিন, লাঞ্চ, আৰম্ভ, ডেভেলপ, গ্ৰ', বিকাশ, বৃদ্ধি। 3 numbers. Look at the picture of objects given below. Each object and is related to an activity. তলত দিয়া ছবিবোৰৰ চোৱা এইবোৰৰ কিবা এটা কামৰ লগত জড়িত আছে। Write the name of the object and the related activity in the space provided. One has been done for you. বস্তুটোৰ নাম আৰু আনুষংগিক কাৰ্যকলাপ দিয়া ঠাইত লিখা এটা তোমাৰ বাবে কৰা হৈছে। গিটাৰ, ছিংগিং, গোৱা, বেট, ক্ৰিকেট, বাইচাইকেল, বাইচাইকেলিং, চাইকেল চলোৱা, বুক, ৰিডাৰ, কিতাপ, পাঠক, পেন, ৰাইটাৰ, কলম, লেখক, বটিং, নাও চলোৱা। আজি এইখিনি আছিল। নেক্সট মই ইয়াৰ পিছৰ বাকী লেচনৰ কুৱেশ্যন সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমানে মন কৰিছোঁ। নমস্কাৰ।